জানাইছিলোঁ আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ গকুল ভূঞাদেৱক তেখেতখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অমৃত বল্লভ পুস্তকত জনাইছোঁ গকুল ভূঞাদেৱক। ইয়াৰ পাছতে আমাৰ মাজত আজি মাতৃপ্ৰতিম সিৰাজুৰ ৰহমানক এখন ফুলাম গামোচাৰে বিকেন্দ্ৰজিৎ বৰাক সম্ভাষণ জনাবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াত সিৰাজুৰ ৰহমান। ইয়াৰ পাছতে আমাৰ নৃত্যৰ বিচাৰকৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে মোৰ ভাতৃপ্ৰতিম ৰূপাংকৰ বৰুৱা। এয়া ৰূপাংকৰ বৰুৱা, তেওঁক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ পৰশমণি বৰা। এয়া ৰূপাংকৰ বৰুৱা। ধন্যবাদ। আমি এতিয়া বন্দে হৰ হৰ বৰপদম বন্দে বন্দে নৃত্যৰ সৃষ্টিকৰ্তা আমি শিৱৰ সেয়া আপোনালোকে জানে, আৰু সেই নটৰ আজি হ'ল শিৱ। মঞ্চত উপবিষ্ট বিশিষ্ট বিচাৰকসকল মোৰ সন্মুখত চিৰকৃতজ্ঞ। আৰু আজিৰ এই সাংস্কৃতিক সন্ধ্যা মই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। আৰু তেখেতে বৰ সুন্দৰ গীতো গায়, গতিকে গীত সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠানৰ আমাৰ অতি আকৰ্ষণীয় অনুষ্ঠান, যে এই অঞ্চলৰ শিশুসকলৰ দ্বাৰা অভিনয় হ'ব বিষ্ণু ৰাভাৰ ৰচিত একাংকিকা নাট কেৰুমণি ধুৰীয়া। চাবলৈ নাপাব, এই থৈ নাযাব। খুব সুন্দৰকৈ তেওঁলোকে আখৰা কৰিছে, সুন্দৰ অভিনয় কৰিবলৈ তেখেতে আগ্ৰহ কৰি ৰৈ আছে। আপোনালোকে উৎসাহ দিব, প্ৰেৰণা দিব। আৰু তাৰ লগে আৰু এটা আকৰ্ষণীয় অনুষ্ঠান আছে আমাৰ এই অঞ্চলৰ দুজন স্বনামধন্য ব্যক্তি আমাৰ গৌৰৱ। এগৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে বিষ্ণু ৰাভাক লৈ এটি গীতত কণ্ঠ দিছে। গীতৰ কথা সুৰ সূৰ্য দাসৰ, আৰু আমাৰ এই স্থানীয় শিল্পীগৰাকীয়ে কণ্ঠদান কৰিছে। সেই গীতটো আজি শুভ অনুষ্ঠান হ'ব। আৰু এই আন এজন ব্যক্তি আমাৰ তেখেতে বিষ্ণু ৰাভাক লৈ এটা কবিতা আবৃত্তি কৰিছে। সেই কবিতাও ইয়াতে অনুষ্ঠান হ'ব। এইটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়, আনন্দৰ বিষয়। আপোনালোকে সকলোৱে সহযোগ কৰিব। আৰু বহুতকেইটা অনুষ্ঠান আছে, বহুত কেইজন ব্যক্তি গায়ক শিল্পী আহি আছে। অলপ দূৰৰ পৰাও আহিছে, দুই এজন ফোন কৰি আছে। আৰু স্থানীয় শিল্পী আছে, জীৱন্ত শইকীয়া জামুগুৰিৰ, আৰু লক্ষী শৰ্মাটো আছে আমাৰ। আমি আৰু গীত শুনিম, আৰু স্থানীয় শিল্পীসকল আছে, বহুত অনুষ্ঠান আছে, কোনো আঁতৰি নাযাব। ভাল লাগিব। আৰু প্ৰথম তোমাৰ গীত শুনিবলৈ চবেই ভাল পাম আজি। আৰু বাইদেউজনে সকলো বৰ আগ্ৰহেৰে আহিছে, কেইবাজনো আহিছে, দূৰৰ পৰা আহিছে।